লৈ আহিছোঁ ব্ৰেক ব্ৰেকিং অসম চৰকাৰৰ সকলো বিভাগৰ নিযুক্তিতে ধৰা পৰিছে ভয়ংকৰ বিসংগতি। মুখ্যমন্ত্ৰীয়েও বচাব নোৱাৰে, চাকৰি যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে বহুতো যুৱক যুৱতীৰ। সকলো বিভাগ বুলি কওঁতে এডিআৰই, ডিএমই, ডিএইচএছ, পুলিচ, অসম টেট সকলো বিভাগৰে নিযুক্তিৰ বিসংগতি ধৰা পৰিছে বৰ্তমান সময়ত। এই ভিডিঅ'টিত যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপোনালোকে গম পাব, যিহেতু আপোনালোক সকলোৱে কিবা নহয় কিবা এক্সামত বহিছিলে আৰু সেই এক্সামত বহি হয়তো কিছুমানে চাকৰি লাভ কৰিলে, হয়তো কিছুমানে চাকৰি লাভ নকৰি পুনৰ এক্সামৰ বাবে প্ৰস্তুতি কৰি আছে। তেনে ক্ষেত্ৰত এই যি ভয়ংকৰ বিসংগতিৰ খবৰ আহিছে, এই খবৰে অসমৰ সচেতন মহলক কিন্তু প্ৰায় ভয়ংকৰ এটা সংকেত সতৰ্কবাণী দিব বুলি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। কিয়নো আমাৰ অসমত প্ৰায় অনুসূচিত জাতি জনজাতিৰ যি কাষ্ট চাৰ্টিফিকেটৰ ছিষ্টেম আছে, এই ছিষ্টেমটো সিমান ঠিক নহয়। অৰ্থাৎ আজি অসমলৈ আহিছে কোনোবা, আমাৰ অসম চৰকাৰৰ যিসমূহ বিষয়ববীয়া আছে বা আমাৰ অনুসূচিত জাতি জনগোষ্ঠীৰ যিসমূহ বিষয়ববীয়া আছে, তেওঁলোকে অকণমান পইচা পাতি দি দিয়ে আৰু তাৰ জৰিয়তেই তেওঁলোকে অসমৰ ৰিজাৰ্ভেশ্যন কেটেগৰীৰ চাৰ্টিফিকেট লাভ কৰে। মই কোনো জাতি জনগোষ্ঠীক ডাইৰেক্ট নকওঁ যে এনেকুৱা বিষয়ববীয়া আছে, মই নামো নকওঁ বা মই ডাইৰেক্ট জাতি জনগোষ্ঠীক ধৰি ক'বলৈ যোৱা নাই, কিন্তু আছে অসম চৰকাৰৰ বা অসমৰ পিছপৰা জাতি জনগোষ্ঠীৰ এনেকুৱা বিষয়ববীয়া আছে যিসকলে নেকি কেইটামান টকাৰ বাবেই কি কৰে, যিকোনো বহিৰাগতকো অন্যান্য পিছপৰা জাতিৰ চাৰ্টিফিকেট প্ৰদান কৰে, যাৰ ফলত আমাৰ অসমৰ লোকেল যিখিনি অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী আছে তেওঁলোক পিছুৱাই গৈ আছে। তো এই কথাটোত আপোনালোকে সতৰ্ক হ'ব লাগিব। এতিয়া যেনে ধৰক অসম চৰকাৰৰ অলপতে যি নিযুক্তি হৈছিলে পুলিচ, ডিএমই, ডিএইচএছ বা অসম টেট বা এডিআৰই, প্ৰায় 222 গৰাকী প্ৰাৰ্থী ধৰা পৰিছে আৰু এই প্ৰাৰ্থীসকলে ভুৱা কাষ্ট চাৰ্টিফিকেট দি চাকৰি লাভ কৰিছিলে। কেনেকৈ ভুৱা কাষ্ট চাৰ্টিফিকেট ক'ত পালে তেওঁলোকে? আৰু এই 222 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 108 গৰাকী প্ৰাৰ্থীয়ে বহিৰাগত বিহাৰী সম্প্ৰদায়ৰ হয়। মন দিব, এই বিহাৰী সম্প্ৰদায়ৰ বা বহিৰাগতসকলক কোনে চাৰ্টিফিকেট দিলে? হয়তো নিশ্চয় কোনোবাই টকা পইচা লৈ চাৰ্টিফিকেট দিছে বা তেওঁলোকে বক্ৰপথৰে হয়তো নিজে এডিটিং কৰি চাৰ্টিফিকেট বনাইছিলে। গতিকে অসম চৰকাৰে এটা ভাল ষ্টেপ লৈছে। অসম চৰকাৰৰ যি অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ অফিচ আছে, সেই অফিচৰ পৰা এটা ভাল পদক্ষেপ লৈছে। এই 222 গৰাকী প্ৰাৰ্থীৰ বৰ্তমান পুনৰ কাষ্ট চাৰ্টিফিকেট ভেৰিফিকেশ্যন হৈ আছে, যি নেকি আদিবাসী 3 টাইপছত 3% ৰিজাৰ্ভেশ্যন আছিলে, তাত এই খেলিমেলিটো হৈ আছে। আৰু এই কাষ্ট চাৰ্টিফিকেট বৰ্তমান যি ভেৰিফিকেশ্যন হৈ আছে, এই ভেৰিফিকেশ্যনত যিসকলৰ কাষ্ট চাৰ্টিফিকেট আদিবাসী 3 টাইপছত নপৰিব তেওঁলোকৰ চাকৰি ডাইৰেক্ট খাই দিব আৰু তেওঁলোকৰ জেলো হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এই কথাৰ পৰা এটাই মেছেজ পোৱা গৈছে, আমাৰ অসম চৰকাৰৰ যিখিনি বিষয়ববীয়া আছে পিছপৰা জাতি জনগোষ্ঠীৰ বা আমাৰ পিছপৰা জাতি জনগোষ্ঠীৰ ডাইৰেক্ট যিখিনি সম্পাদক সভাপতি আছে, তেওঁলোকেও হস্তক্ষেপ কৰিব লাগে যে যাতে কোনো বহিৰাগতই ৰিজাৰ্ভেশ্যনৰ চাৰ্টিফিকেট কোনো কাৰণতে লাভ নকৰে। ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেটবিলাক ভালদৰে পৰীক্ষণ হ'ব লাগে চাকৰি নোপোৱাৰ আগতেই, যাতে চাকৰি নোপোৱাৰ আগতেই কিয়, কাৰণ সেই পোষ্টটোত যিখিনি চাকৰি এতিয়া যাব, সেই পোষ্টটোত আমাৰ ৰিজাৰ্ভেশ্যনৰ ভাল এটা ল'ৰাই চাকৰিটো পালে হয়। গতিকে চাকৰি নোপোৱাৰ আগতেই ভালদৰে নিৰীক্ষণ হ'ব লাগে বুলি মই এই ভিডিঅ'ৰ জৰিয়তে সকলোকে ক'ব বিচাৰোঁ। এই ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি আপোনালোকে আহি ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় অসম, জয় হিন্দ।